Hello friends, welcome back to my channel. Director of Health Science চমুকৈ DHSA 2019ত অনুষ্ঠিত কৰা গ্ৰেড 3 পদৰ বাবে ৰিটেন টেষ্টৰ জেনাৰেল নলেজ আৰু ইংলিছ সেকশনৰ মুঠ 45টা প্ৰশ্ন থাকিব আজিৰ ভিডিঅ'ত। ইতিমধ্যে ডিৰেক্টৰ অফ হেল্থ সায়েন্সে 2720টা গ্ৰেড 3 টেকনিক্যাল আৰু নন টেকনিক্যাল পদৰ বাবে ৰিটেন টেষ্টৰ দিন নিশ্চিত কৰিছে। গতিকে টেষ্টত বহিবলগীয়া কেণ্ডিডেটৰ লাষ্ট মিনিটৰ ৰিভিজনৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। Question number 1. Who was the founder of Maurya dynasty? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? আনসাৰটো হ'ব অপশন সি চন্দ্ৰগুপ্ত মৌৰ্য। খ্ৰীষ্টপূৰ্ব 322 শতিকাত চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা বিন্দুসাৰ, অশোক, দশৰথ, সম্প্ৰতি, চালিশুক্লা, দেৱবৰ্মন, শতধন্বন আৰু বৃহদ্ৰথ এই কেইগৰাকী মৌৰ্য বংশৰ শাসনকৰ্তাই ভাৰতবৰ্ষ শাসন কৰিছিলে খ্ৰীষ্টপূৰ্ব 180 শতিকালৈকে। গতিকে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিলে চন্দ্ৰগুপ্ত আৰু শেষ ৰজাজনৰ নাম আছিলে বৃহদ্ৰথ। কুৱেশ্যন নম্বৰ 2. হুইচ অফ দ্য কিং অফ দ্য গুপ্ত ডাইনেষ্টি ৱাজ অলছ' ন'ন এজ বিক্ৰমাদিত্য? গুপ্ত বংশৰ কোনজন ৰজাক বিক্ৰমাদিত্য বুলিও কোৱা হৈছিলে? চ' আনচাৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত 2। চন্দ্ৰগুপ্ত 2ক বিক্ৰমাদিত্য বুলিও জনা গৈছিলে। শ্ৰীগুপ্তই 3য় শতিকাত গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল আৰু 550 খ্ৰীষ্টাব্দলৈকে তেওঁলোকে গুপ্ত বংশই শাসন কৰিছিলে ভাৰতবৰ্ষ। শ্ৰীগুপ্তৰ পিছৰ ৰজাসকল হ'ল ঘটোৎকচ, চন্দ্ৰগুপ্ত 1, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত 2, কুমাৰগুপ্ত, স্কন্দগুপ্ত, পুৰুগুপ্ত, কুমাৰগুপ্ত 2, ভানুগুপ্ত, নৰসিংহগুপ্ত, কুমাৰগুপ্ত 3 আৰু বিষ্ণুগুপ্ত। গুপ্ত বংশৰ প্ৰতিষ্ঠাতা শ্ৰীগুপ্ত আৰু গুপ্ত বংশৰ শেষ ৰজাজনৰ নাম আছিল বিষ্ণুগুপ্ত। গুপ্ত বংশৰ শাসনকালছোৱাক ভাৰতবৰ্ষৰ সোণালী যুগ বুলি কোৱা হয়, গোল্ডেন এৰা অফ ইণ্ডিয়া বুলি কোৱা হয়। গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল সমুদ্ৰগুপ্ত আৰু তেওঁক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3. হুইচ অফ দ্য ফলোয়িং মুছলিম লিডাৰ্ছ ইনভেডেড ইণ্ডিয়া 17 টাইমছ? তলৰ কোনগৰাকী মুছলিম শাসনকৰ্তাই ভাৰতবৰ্ষ 17 বাৰ আক্ৰমণ কৰিছিল? চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ মাহমুদ অফ গজনী। গজনীৰ চুলতান মাহমুদে ভাৰতবৰ্ষ 17 বাৰ আক্ৰমণ কৰিছিলে। তেওঁ 1001 চনৰ পৰা 1025 চনলৈকে প্ৰায় 25 বছৰ কালছোৱাত ভাৰতবৰ্ষ 17 বাৰ আক্ৰমণ কৰিছিলে আৰু শেষবাৰৰ বাবে তেওঁ বিখ্যাত গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিলে। কুৱেশ্যন নম্বৰ 4. হুইচ মোগল এম্পায়াৰ ইজ কনচিডাৰ্ড ৰেছপনচিবল ফৰ দ্য ডাউনফল অফ দ্য মোগল এম্পায়াৰ? মোগল সাম্ৰাজ্যৰ পতনৰ বাবে কোনগৰাকী সম্ৰাটক দায়ী কৰা হয়? আনচাৰটো হ'ব অপশ্যন ডি ঔৰংজেব। মোগল সাম্ৰাজ্য পতনৰ বাবে যিবোৰ কাৰণ আছে সেই মূল কাৰণবোৰৰ ভিতৰত ঔৰংগজেবৰ যি ৰাষ্ট্ৰ পৰিচালনাৰ নীতি, সেই ৰাষ্ট্ৰ পৰিচালনাৰ নীতিও অন্যতম দায়ী হিচাপে অভিহিত কৰা হয়। কুৱেশ্যন নম্বৰ 5. হুইচ ইজ দ্য বিগেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ ডাঙৰ? আনচাৰটো হ'ব অপশ্যন এ জুপিটাৰ। ছ'লাৰ ছিষ্টেম ৰিলেটেড অন্য কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল কোল্ডেষ্ট প্লেনেট শীতলতম গ্ৰহ ইউৰেনাছ, স্মলেষ্ট প্লেনেট আটাইতকৈ সৰু গ্ৰহ মাৰ্কিউৰী, ব্ৰাইটেষ্ট প্লেনেট উজ্জ্বলতম গ্ৰহ ভেনাছ, ফাৰ্ডেষ্ট প্লেনেট ফ্ৰম দ্য ছান সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ নেপচুন, ক্লজেষ্ট প্লেনেট ফ্ৰম দ্য ছান সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ হ'ল মাৰ্কিউৰী। কুৱেশ্যন নম্বৰ 6. এৰিয়া ৱাইজ হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? মাটিকালিৰ হিচাপত কোনখন দেশ পৃথিৱীৰ আটাইতকৈ বৃহত্তম দেশ? চ' আনচাৰটো হ'ব অপশ্যন ডি ৰাছিয়া। ৰাছিয়াৰ মুঠ মাটিকালি হ'ল 1,71,00,000 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 7. এটাকামা ডিজাৰ্ট ইজ ইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? এটাকামা মৰুভূমি তলৰ কোনখন দেশত অৱস্থিত? আনচাৰটো হ'ব অপশ্যন বি চাইল। দক্ষিণ আমেৰিকাৰ চিলি নামৰ দেশখনত এটাকামা মৰুভূমি অৱস্থিত। কুৱেশ্যন নম্বৰ 8. হোৱাট ইজ দ্য কেপিটেল অফ লেবানন? লেবানন দেশখনৰ ৰাজধানী কি? আনচাৰটো হ'ব অপশ্যন চি বেইৰুট। এ নম্বৰত থকা তেল আবিব হ'ল ইজৰাইলৰ ৰাজধানী, বিত থকা ডামাস্কাছ হৈছে চিৰিয়াৰ ৰাজধানী, আনহাতে ডিত থকা ৰাবাট হৈছে মৰক্কোৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 9. হুইচ অফ দ্য ফলোয়িং ইজ অলছ' ন'ন এজ চুগাৰ বাউল অফ দ্য ৱৰ্ল্ড? তলৰ কোনখন দেশক চুগাৰ বাউল অফ দ্য ৱৰ্ল্ড অৰ্থাৎ বিশ্বৰ চেনীৰ পাত্ৰ বুলি কোৱা হয়? আনচাৰটো হৈছে অপশ্যন বি কিউবা। কিউবা হৈছে বিশ্বৰ আটাইতকৈ বৃহত্তম চেনী উৎপাদনকাৰী দেশ, গতিকে ইয়াক চুগাৰ বাউল অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10. দ্য পানামা কেনেল কানেক্টছ দ্য আটলাণ্টিক অ'চেন উইথ ডেছ? পানামা কেনেলে আটলাণ্টিক মহাসাগৰৰ সৈতে তলৰ কোনখন সাগৰ নাইবা মহাসাগৰক কানেক্ট কৰিছে? চ' আনচাৰটো হ'ব অপশ্যন চি পেচিফিক অ'চেন। পানামা কেনেলে আটলাণ্টিক মহাসাগৰৰ সৈতে প্ৰশান্ত মহাসাগৰক
কানেক্ট কৰিছে। কুৱেশ্যন নম্বৰ 11 দ্য পক ষ্ট্ৰেট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম। পক ষ্টেট অসমীয়াত হ'ব পক প্ৰণালীয়ে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে? আনচাৰটো হ'ব অপশ্যন ডি শ্ৰীলংকা। পক প্ৰণালীয়ে শ্ৰীলংকাক ভাৰতৰ পৰা পৃথক কৰিছে। কুৱেশ্যন নম্বৰ 12 হু ফাৰ্ষ্ট ডিস্কভাৰ্ড দ্য চি ৰাউট ফ্ৰম ইউৰোপ টু ইণ্ডিয়া। ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈকে সাগৰ পথ সমুদ্ৰ পথ কোনে প্ৰথম আৱিষ্কাৰ কৰিছিল? চ' আনচাৰটো হ'ব অপশ্যন ডি ভাস্কো ডা গামা। ভাস্কো ডা গামা নামৰ এজন পৰ্তুগীজ নাবিকে 1498 সমুদ্ৰ পথেৰে ভাৰতবৰ্ষ পাইছিল আৰু তেতিয়া ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ সমুদ্ৰ পথ আৱিষ্কাৰ হৈছিল। কুৱেশ্যন নম্বৰ 13 ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ আলিগড় চিটি চিটুৱেটেড। আলিগড় নামৰ চহৰখন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত? আনচাৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। কুৱেশ্যন নম্বৰ 14 হুৱেৰ ইজ দ্য ফেমাছ জগন্নাথ টেম্পল চিটুৱেটেড। বিখ্যাত জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? আনচাৰটো হ'ব অপশ্যন চি পুৰী। উৰিষ্যাৰ পুৰীত জগন্নাথ মন্দিৰ অৱস্থিত। কুৱেশ্যন 15 হুৱেৰ ইজ দ্য পেৰিয়াৰ নেশ্যনেল পাৰ্ক লোকেটেড। পেৰিয়াৰ নামৰ নেশ্যনেল পাৰ্কটো ক'ত অৱস্থিত? আনচাৰটো হ'ব অপশ্যন এ কেৰেলা। ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যত পেৰিয়াৰ নেশ্যনেল পাৰ্ক অৱস্থিত। কুৱেশ্যন নম্বৰ 16 হু ৰোড দ্য বুক কমেডি অফ এৰাৰ্ছ। কমেডি অফ এৰাৰ্ছ নামৰ কিতাপখন কোনে লিখিছিলে? আনচাৰটো হ'ব অপশ্যন চি উইলিয়াম শ্বেক্সপিয়াৰ। কুৱেশ্যন নম্বৰ 17 হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি। আমাৰ দেশৰ আটাইতকৈ দীৰ্ঘতম গ্ৰন্থিটোৰ নাম কি? আনচাৰটো হ'ব অপশ্যন বি লিভাৰ। কুৱেশ্যন নম্বৰ 18 হুইচ অফ দ্য ফলোয়িং কজেছ মেলেৰিয়া। তলৰ কোনবিধ মেলেৰিয়া ৰোগৰ কাৰক? আনচাৰ হ'ব অপশ্যন এ প্লাজমডিয়াম। কুৱেশ্যন নম্বৰ 19 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনাইটেড নেশ্যনছ চিটুৱেটেড। ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? আনচাৰ হ'ব অপশ্যন এ নিউয়ৰ্ক। কুৱেশ্যন নম্বৰ 20 হুইচ ডে ইজ অবজাৰ্ভড এজ ডক্টৰ্ছ ডে ইন ইণ্ডিয়া। ভাৰতবৰ্ষত ডক্টৰ্ছ ডে কোন তাৰিখে পালন কৰা হয়? আনচাৰটো হ'ব অপশ্যন বি 1 জুলাই। ছেকশ্যন বিত দি আছে ইংলিছৰ কুৱেশ্যনসমূহ। কুৱেশ্যন নম্বৰ 21 দ্য চিনোনিম অফ কিণ্ডেল ইজ। কিণ্ডেল শব্দৰ চিনোনিম বা সমাৰ্থক শব্দ কোনটো? কিণ্ডেল শব্দৰ অৰ্থ হৈছে টু বাৰ্ণ ছামথিং, কিবা বস্তু জ্বলাই দিয়া। গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি ইগনাইট। কুৱেশ্যন নম্বৰ 22 দ্য এণ্টনিম অফ এট্ৰেক্টিভ ইজ। এট্ৰেক্টিভ শব্দৰ বিপৰীত শব্দ কি? এট্ৰেক্টিভ মানে হৈছে আকৰ্ষণীয়। গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি আনএট্ৰেক্টিভ। কুৱেশ্যন নম্বৰ 23 কমপ্লিট দ্য ইংলিছ প্ৰভাৰ্ব ডণ্ট জাজ এ বুক বাই ইটছ ডেছ। এইটো এটা ইংলিছ প্ৰভাৰ্ব হয়। গতিকে ইয়াৰ খালী ঠাইত বহিব কভাৰ। গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি কভাৰ। ডণ্ট জাজ এ বুক বাই ইটছ কভাৰ। কভাৰ পেজ চাই কিতাপ এখনৰ মূল্যায়ন হ'ব নোৱাৰে। কুৱেশ্যন নম্বৰ 24 হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ বুল। বুলৰ অপজিট জেণ্ডাৰ কি? আনচাৰটো হ'ব কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি কাউ। কুৱেশ্যন নম্বৰ 25 হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰবিড। ফৰবিড শব্দটো যাৰ অৰ্থ হৈছে নিষেধ কৰা, ইয়াৰ পাষ্ট টেন্স কি? কাৰেক্ট আনচাৰটো হ'ল অপশ্যন চি ফৰবেড। কুৱেশ্যন নম্বৰ 26 কমপ্লিট দ্য চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন। তলৰ বাক্যটোত থকা খালী ঠাইত কাৰেক্ট প্ৰিপজিশ্যন বহাব লাগে। বাক্যটো হ'ল দেৰ ইজ এ কাউ ডেছ দ্য ফিল্ড। কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি ইন দ্য ফিল্ড। কুৱেশ্যন নম্বৰ 26 হোৱাট ইজ দ্য প্লুৰেল অফ মাউচ। মাউচ শব্দটোৰ প্লুৰেল কি? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি মাইচ। কুৱেশ্যন নম্বৰ 28 হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ এক্সপেঞ্চিভ। এক্সপেঞ্চিভ শব্দটোৰ ছুপাৰলেটিভ কি হ'ব? চ' এক্সপেঞ্চিভ হৈছে এটা এডজেক্টিভ। ইয়াক আমি কম্পাৰেটিভ আৰু ছুপাৰলেটিভ কৰিব পাৰি। চ' ইয়াক যেতিয়া ছুপাৰলেটিভ কৰা হ'ব তাৰ আগত মষ্ট বহাই ছুপাৰলেটিভ কৰিব লাগিব। গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি মষ্ট এক্সপেঞ্চিভ। এডজেক্টিভ এটাক যেতিয়া আমি কম্পাৰেটিভ আৰু ছুপাৰলেটিভ কৰোঁ তেতিয়া আমি চাব লাগিব যে সেই এডজেক্টিভটোত অৰ্থাৎ সেই ৱৰ্ডটোত কেইটা চিলেবল আছে। যদি এটা ছিংগল চিলেবল থাকে, যদি ছিংগল চিলেবল থাকে যেনেকুৱা বিগ, গুড, বেড, হাই, টল, এইবোৰ হৈছে ছিংগল চিলেবল। চিলেবলৰ এডজেক্টিভবোৰৰ পিছত ক্ৰমে ইয়াৰ আৰু ইএছটি বহুৱাই কম্পাৰেটিভ আৰু ছুপাৰলেটিভ কৰা হয়। আনহাতে এটাতকৈ বেছি চিলেবল যদি থাকে তেতিয়াহ'লে তাৰ আগত মোৰ আৰু মষ্ট বহুৱাই ক্ৰমে কম্পাৰেটিভ আৰু ছুপাৰলেটিভ কৰা হয়। ইয়াত যেনেকুৱা আছে এক্সপেঞ্চিভ, ইয়াত এক্সপেনচিভ তিনিটা চিলেবল আছে। গতিকে মোৰ আৰু মষ্ট বহাব লাগে। কুৱেশ্যন নম্বৰ 29 কমপ্লিট দ্য ইডিয়ম। তলৰ ইডিয়মটোৰ খালী ঠাই পূৰণ কৰিব লাগে। টু স্মেল এ ডেছ। আনচাৰটো হ'ব অপশ্যন ডি টু স্মেল এ ৰেড। এইটো এটা ইডিয়ম। টু স্মেল এ ৰেড ইডিয়মটোৰ অৰ্থ হ'ল যে কোনো ঘটনাত ৰহস্যৰ বা বিপদৰ গোন্ধ পোৱা। কুৱেশ্যন নম্বৰ 30 হোৱাট ইজ দ্য এডভাৰ্ব অফ কাইণ্ড। কাইণ্ড এটা এডজেক্টিভ হয়, ইয়াৰ এডভাৰ্ব কি হয়? তো কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ কাইণ্ডলি।
Question number 31. What is the opposite gender of tiger? Tiger শব্দটোৰ বিপৰীত লিঙ্গ কি? Correct answer to হল option C, tigress. Which one of the following is collective nouns for sheep? Sheep অর্থাৎ ভেড়া যেতিয়া ঝাক পাতি থাকে তেতিয়া কালেক্টিভলি হে গুটেইকেইটা ভেড়াক একেলগে কি বুলি কোৱা হয়? তো কারেক্ট আনসার টু অপশন বি। এনেদৰে বিভিন্ন জীৱ-জন্তু যেতিয়া একেলগে বহুকেইটা থাকে দলবান্ধি থাকে তেতিয়া সেই দলটোক কালেক্টিভলি আমি বিভিন্ন নামেৰে নামকৰণ কৰোঁ। যেনেকুৱা বিজ অৰ্থাৎ মৌমাখিৰ জাকক আমি স্বাৰ্ম বুলি কওঁ, মাছৰ জাকক শল বুলি কওঁ, চৰাইৰ জাকক ফ্লক, সিংহৰ দলক প্ৰাইড, ওলছ অৰ্থাৎ ৰাংকুকুৰৰ দলক পেক, এন্টছ অৰ্থাৎ। কোৱেশ্চন নম্বৰ 33, কমপ্লিট দ্য সেন্টেন্স ইউজিং কারেক্ট প্ৰিপজিশন। হি ইজ ফন্ড ডেছ টি। কারেক্ট আনসাৰটো হ'ব অপশ্যন চি, অফ অৰ্থাৎ হি ইজ ফন্ড অফ টি। ফন্ড শব্দৰ লগত সদায় অফ প্ৰিপজিশন ইউজ হয়। ফন্ড অফ মানে হৈছে প্ৰিয়, হি ইজ ফন্ড অফ টি, চাহ তেওঁৰ প্ৰিয়। কোৱেশ্চন নম্বৰ 34, হোৱাট ইজ দ্য প্লুৰেল অফ গুজ? গুজ শব্দটোৰ প্লুৰেল কি? কারেক্ট আনসাৰটো হ'ব অপশ্যন এ, গিজ। গুজ মানে হৈছে ৰাজহাঁহ, এই গুজ শব্দটোৰ প্লুৰেল হ'ব গিজ। কোৱেশ্চন নম্বৰ 35, হোৱাট ইজ দ্য সুপাৰলেটিভ অফ বেড? বেডৰ সুপাৰলেটিভটো কি? কারেক্ট আনসাৰটো হ'ব অপশ্যন চি, অৰ্ষ্ট। বেড, অৰ্ছ, অৰ্ষ্ট। কোৱেশ্চন নম্বৰ 36, কমপ্লিট দ্য ইডিয়ম। তলৰ ইডিয়মটো খালী ঠাই পূৰণ কৰিব লাগে। টু স্পিল দ্য ডেছ, আনসাৰটো হ'ব অপশ্যন ডি, টু স্পিল দ্য বিনছ। টু স্পিল দ্য বিনছ হৈছে এটা ইডিয়ম যাৰ অৰ্থ হৈছে কোনো ৰহস্য বা কোনো গোপন তথ্য ফাদিল কৰা। কোৱেশ্চন নম্বৰ 37, হোৱাট ইজ দ্য ষ্টাডি অফ ইনচেক্টছ কল? পোক পতংগৰ ষ্টাডিক কি বুলি কোৱা হয়? কাৰেক্ট আনসাৰটো অপশ্যন এ, এণ্টমলজি। পোক পতংগৰ ষ্টাডিক এণ্টমলজি বুলি কোৱা হয়। আনহাতে ষ্টাডি অফ বাৰ্ডছ অৰ্থাৎ চৰাইৰ ষ্টাডিক অৰ্নিথলজি বুলি কোৱা হয়, আৰু ষ্টাডি অফ ফাংগাছ অৰ্থাৎ ভেঁকুৰৰ ষ্টাডিক মাইকলজি বুলি কোৱা হয়। কোৱেশ্চন নম্বৰ 38, হোৱাট ইজ দ্য য়ং ওৱান অফ ডাক কল? ডাক অৰ্থাৎ পাতি হাঁহৰ পোৱালিক কি বুলি কোৱা হয়? কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি, ডাকলিং। কোৱেশ্চন নম্বৰ 39, কমপ্লিট দ্য ফলোয়িং সেন্টেন্স উইথ দ্য কাৰেক্ট প্ৰনাউন গিভেন বিলো। তলত দিয়া সেন্টেন্সটো এটা উপযুক্ত প্ৰনাউনেৰে পূৰণ কৰিব লাগে। আমি জানো যে প্ৰনাউনে সদায় কোনোবা নাউনক ৰিপ্লেচ কৰে, গতিকে ইয়াত নাউনটো হৈছে দ্য জুৰি। জুৰি যদিও বহুকেইজন মানুহৰ সমষ্টি হয়, কিন্তু জুৰি ইটছেল্ফ ইজ এ ছিংগুলাৰ নাম্বাৰ নাউন, গতিকে ইয়াক ৰিপ্লেচ কৰিবলৈ এটা ছিংগুলাৰ নাম্বাৰৰ প্ৰনাউনে লাগিব। চ' ইয়াত চি আৰু ডিত থকা ইটছ আৰু হিজ দুটা ছিংগুলাৰ নাম্বাৰৰ প্ৰনাউন আছে, কিন্তু জুৰি যিহেতু এটা ব্যক্তি নহয়, ই এটা এছ'চিয়েশ্যন অফ পাৰ্চনছ হয়, গতিকে কাৰেক্ট আনসাৰটো অপশ্যন চি, ইটছ। কোৱেশ্চন নম্বৰ 40, হোৱাট ইজ দ্য হাউচ অফ হৰ্চ কল্ড? ঘোঁৰাৰ ঘৰক কি বুলি কোৱা হয়? কারেক্ট আনসার টু অপশন ডি, স্টেবল। কোয়েশ্চন নম্বর 41, কমপ্লিট দ্য ফ্রেজ ফিদার ইন দ্য ড্যাশ। কারেক্ট আনসার টু অপশন বি, ক্যাপ। ফিদার ইন দ্য ক্যাপ ফ্রেজটোৰ অৰ্থ হ'ব কোনো এচিভমেণ্ট যিটোলৈ আমি গৌৰৱ কৰিব পাৰোঁ। কোয়েশ্চন নম্বৰ 42, ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ্ছ টু কমপ্লিট দ্য চেণ্টেন্স। তলৰ চেণ্টেন্সটো উপযুক্ত ডিটাৰমিনাৰ্ছেৰে পূৰণ কৰিব লাগে। চেণ্টেন্সটো হ'ল হি ৱাজ ডেছ ফাৰ্ষ্ট মেন টু এৰাইভ এট দ্য শ্ব'। কারেক্ট আনসারটো হ'ব অপশ্যন এ, দ্য। He was the first man to arrive at the show. Question number 43, use the correct word to complete the sentence. তলৰ সেন্টেন্সটোৰ খালী ঠাই পূৰণ কৰিব লাগে উপযুক্ত শব্দৰে। সেন্টেন্সটো হ'ল the best way to get rid of this death cycle is to avoid buying lottery tickets. এনেকুৱা সমস্যাৰ পৰা হাত সাৰি থকাৰ উত্তম উপায় হ'ল লটাৰী টিকেট কিনাৰ পৰা বিৰত থকা। তো ইয়াত কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ, বিচিয়াছ চাইকেল। বিচিয়াছ চাইকেলৰ অৰ্থ হ'ল ধাৰাবাহিকভাৱে হৈ থকা সমস্যা য'ত নতুন নতুন সমস্যাৰ সৃষ্টি হয় আৰু পুৰণি সমস্যাৰ সমাধান নহয়। কোয়েশ্চন নম্বৰ 44, হোৱাট ইজ দ্য প্লুৰেল অফ ক্ৰাইটেৰিয়ন? ক্ৰাইটেৰিয়নৰ প্লুৰেল নাম্বাৰ কি হয়? চ' কাৰেক্ট আনসাৰটো অপশ্যন চি, ক্ৰাইটেৰিয়া। লাষ্ট কুৱেশ্যন নম্বৰ 45, হোৱাট ইজ দ্য চিনোনিম অফ ছাবষ্টিটিউট? ছাবষ্টিটিউটৰ চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ কি হ'ব? চ' কাৰেক্ট আনসাৰটো অপশ্যন বি, ৰিপ্লেচ। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। পিছৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।